Taipa Peongle. Tanjung Peongle. Taipa Peongle. টি-স্তম্ভ প্ৰতিষ্ঠা দিৱস সমাপন কৰা হৈছে আমি এই টি-স্তম্ভ প্ৰতিষ্ঠা কাৰ্যসূচীসমূহ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজিৰ দিনটোৰ পৰৱৰ্তী কাৰ্যসূচীসমূহত আপোনালোকৰ সহযোগ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ টি-স্তম্ভ পৰম শ্ৰদ্ধাৰ উপস্থিত থকা বুদ্ধসাগৰ বুঢ়াগোহাঁই ডাঙৰীয়া আহিবলৈ অনুৰোধ জনাইছোঁ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যকাৰী সভাপতি টাই আহোম যুৱ পৰিষদ টাইপাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস 16 জুলাই আৰু আমি যদি চাওঁ 1995 চনৰ মৰাণত টাই আহোম যুৱ পৰিষদ টাইপাৰ প্ৰতিষ্ঠা হৈছিল আজি প্ৰায় 30 বছৰ আমি অতিক্ৰম কৰিম আজি আৰু জনগোষ্ঠীটোৰ বহু দাবী লৈ এই সংগঠনটি জন্ম হৈছিল মূল দাবী আছিল জনজাতিকৰণ আৰু স্বায়ত্ব শাসন আৰু আহোম যুগৰ যিমানবোৰ কীৰ্তিচিহ্ন এই চিহ্নবোৰ সংৰক্ষণ আৰু সংবৰ্ধন লৈ আমি আগবাঢ়ি গৈছিলোঁ আৰু আমি আশা কৰিছোঁ জনগোষ্ঠীৰ যি দাবী দাবা এই দাবী দাবাৰ প্ৰতি আমাৰ অসমৰ যি ৰাইজ জনগোষ্ঠীৰ ৰাইজ সকলোৱে যাতে সহযোগিতাত লৈ আমি পৰৱৰ্তী পৰ্যায় আমি তীব্ৰভাৱে আগবাঢ়ি আৰু আমাৰ প্ৰথমটো কাৰ্যসূচী ইতিমধ্যেই পতাকা উত্তোলন তাৰপিছত দ্বিতীয়টো কাৰ্যসূচী চাউলুং চুকাফাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ মহাবীৰ লাচিত বৰফুকনৰ মাল্যাৰ্পণ মৈদাম ব্ৰহ্মত কাৰ্যসূচী সমাপন হৈছে ইয়াৰ পাছতে বানফি অনুষ্ঠান আছে আৰু তাৰ পাছতে আমাৰ মুকলি সভা আৰু নিশালেও সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ জাতীয় জনগোষ্ঠী সংগঠনৰ নেতৃবৃন্দ আহি আমাৰ ইয়াত উপস্থিত হ'ব আৰু এই এপাহতে আমি অসম চৰকাৰলৈ মুখ্যমন্ত্ৰী আৰু দিল্লীত বহি থকা কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাইছোঁ এই জনগোষ্ঠীটোৰ যি দাবী জনজাতিকৰণ স্বায়ত্ব শাসন এই দাবী যাতে অতি শীঘ্ৰেই তেওঁলোকে পূৰণ কৰে এয়া আমি আজি এই প্ৰতিষ্ঠা দিৱসৰ দিনাই চৰকাৰলৈ আহ্বান জনাইছোঁ ধন্যবাদ যিহেতু আপোনালোক চাওক আমি বিগত প্ৰায় বহু সময়ৰ পৰাই দেখি আহিছোঁ যে কেইবাখনো চৰকাৰ আমি পৰ্যবেক্ষণ কৰিছিলোঁ এজিপি চৰকাৰ আহিলে তাৰপিছত কংগ্ৰেছৰ চৰকাৰ প্ৰায় 15টা বছৰ আৰু এতিয়া বিজেপি চৰকাৰ প্ৰায় 10টা বছৰ তেওঁলোকে দিল্লীত শাসনৰ গাদীত আছিল আৰু অসমতো প্ৰায় 10টা বছৰ শেষ হ'বলৈ আৰু বেছি দিন নাই আৰু এই জনগোষ্ঠীটোৰ আমি দেখিছোঁ যে বিগত সময়ৰ যি মূল দাবী এই দাবীৰ প্ৰতি কোনো এখন চৰকাৰে যি ধৰণৰ গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেই ধৰণৰ গুৰুত্ব কিন্তু তেওঁলোকে প্ৰদান কৰা নাই আৰু এই ক্ষেত্ৰতে আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ যে এই অসমৰ যি আমাৰ যদি চাওঁ এই অসমীয়া যি তত্ত্ব বা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ চুকাফাই আৰম্ভ কৰিছিল আৰু এই জনগোষ্ঠীটোৰ নেতৃত্বতেই অসমে যি আক্ৰমণ আছিল সেই আক্ৰমণক 17 বাৰকৈ পৰাস্ত কৰিছিল গতিকে চৰকাৰে কিছুমান কথা জানি লোৱাটো ভাল বুৰঞ্জী অধ্যয়ন কৰাটো ভাল যে এই জনগোষ্ঠীৰ কাৰণেহে তেওঁলোকৰ চৰকাৰে আজি দিছপুৰত গাদী দখল কৰিছে আমি আশা কৰিছোঁ এই চৰকাৰে তেওঁলোকৰ যি চিন্তা উদয় হ'ব নহ'লে আগন্তুক 26 চনত যি আহি আছে নিৰ্বাচন এই নিৰ্বাচনত আমাৰ যি জনগোষ্ঠী ওপৰত কিন্তু হ'ব আৰু ইতিমধ্যে আমি 24ত আমি তেওঁলোকক আহ্বান জনাইছোঁ যে জনজাতিকৰণ প্ৰদান কৰাৰ ক্ষেত্ৰত কিন্তু 24ত তেওঁলোকে প্ৰদান কৰা নহ'ল আৰু সেই গতিকে যোৰহাট যি লোকসভা সমষ্টি আহোম অধ্যুষিত এটা সমষ্টি এই ক্ষেত্ৰত কিন্তু তেওঁলোকে পৰাজিত হৈছে এই কথাটো আমি পুনৰবাৰ কৈছোঁ 24ত যেনেধৰণে তেওঁলোকে পৰাজিত হৈছিল যোৰহাট লোকসভা আগন্তুক 26তো আহোম অধ্যুষিত প্ৰত্যেকটো অঞ্চলত তেওঁলোকৰ কিন্তু যদি জনাধিকাৰ প্ৰদান নকৰে তেওঁলোকে কিন্তু পৰাজিত হ'বলৈ সাজু থকাটো ভাল ধন্যবাদ প্ৰথমতে আজি আমাৰ যি টাই আহোম যুৱ পৰিষদ অসম টাইপাৰ যি আমাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস যি আমাৰ প্ৰতিষ্ঠা দিৱসটি এই দিৱসটি যিসকল আমাৰ জ্ঞাতিবৰ্গ বা আমাৰ টাই আহোম যুৱ পৰিষদৰ যিসকল পুৰুধা ব্যক্তিয়ে এই সংগঠনটি জন্ম প্ৰদান কৰিছিল পোনপ্ৰথমে আমি টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ
সম্পাদক হিচাপে তেওঁলোকক পোনপ্ৰথমে আমি শ্ৰদ্ধা জনাইছোঁ আৰু আজিৰ দিনটোত তেওঁলোকক আমি সোঁৱৰিছোঁ আৰু বিশেষকৈ টাই আহোম জনগোষ্ঠীৰ এক যুৱ সংগঠন শক্তিশালী যুৱ সংগঠন টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই অসমৰ বিভিন্ন জাতি জনগোষ্ঠী অসমৰ বিভিন্ন যিবোৰ আমাৰ দাবী দুবা আছে যে অসমৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহত মাত মাতি থকাৰ লগতে আহোম জনগোষ্ঠীৰ যি আমাৰ জনজাতিকৰণ স্বায়ত্ব শাসন প্ৰদান কৰা আৰু আহোম লোকসকলক বৌদ্ধিক সামাজিক আৰু সাংস্কৃতিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ বিগত 30টা বৰ্ষ আৰু এই যি আজিৰ এই পবিত্ৰ দিনটোত আমি টাই আহোম যুৱ পৰিষদ অসমে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে অনাগত দিনবোৰত জাতিৰ বাবে জনগোষ্ঠীৰ বাবে টাই আহোম যুৱ পৰিষদ অসম এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিব আৰু এই পবিত্ৰ দিনটোত আমি টাই আহোম যুৱ পৰিষদ অসমে আমি প্ৰতিজন জ্ঞাতিবৰ্গ তথা অসমবাসী ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ যে আজি জাতি সংকটৰ সময়ত আৰু জাতি সংকটৰ সময়ত প্ৰতিটো জাতি জনগোষ্ঠী যিদৰে আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাই যিদৰে প্ৰতি জাতি জনগোষ্ঠীক একত্ৰিত কৰি যেনেদৰে আগবাঢ়ি গৈছিলে ঠিক প্ৰতিটো জাতি জনগোষ্ঠী একত্ৰিত হৈ আজি আমি প্ৰতিটো জাতি জনগোষ্ঠী একত্ৰিত হৈ অসমবাসীৰ বাবে আমি মাত মাতি যাবৰ বাবে আমি সকলোকে অনুৰোধ জনাইছোঁ আৰু লগত অসম চৰকাৰখনে যিদৰে আমাক প্ৰতাৰণা কৰি থকা হৈছে বিগত 10টা বছৰত তেওঁলোকে যিদৰে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ কথা কৈছিলে সেই জনজাতি মৰ্যাদা কেৱল জনজাতি হৈ আছে আমাৰ অনাগত দিনত আমাক যদি জনজাতি মৰ্যাদা প্ৰদান কৰা নহয় নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তীব্ৰ আন্দোলন হ'ব জংগী আন্দোলন হ'ব আৰু ইয়াৰ প্ৰত্যুত্তৰ সমগ্ৰ অসমে দেখা পাব কিন্তু ধন্যবাদ হয় আজি টাইপাৰ 30 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি এই পবিত্ৰ দিনটোতে 1995 চনৰ মৰাণৰ আৱৰ্ত ভৱনত কেইজনমান মহিষীৰ উদ্যোগত এই সংগঠনটি জন্ম দিছিল অসমৰ বিভিন্ন সমস্যাৰাজিৰ ক্ষেত্ৰত যেনেকৈ শৈক্ষিক অৰ্থনৈতিক আৰু আমাৰ যি সাংস্কৃতিক এই দিশত উত্তৰণৰ খাতিৰত লগতে মূল দাবী জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত এই সংগঠনটি জন্ম হৈছিল গতিকে আজি বহু ঘাট প্ৰতিঘাৰ মাজত আহি আজি 30টা বসন্ত গৰকিলে আজি আমি আজি উদযাপন চলি প্ৰায় যিসকল এই সংগঠনত জড়িত হৈ ইতিমধ্যে দাম হৈছে বা মৃত্যুবৰণ কৰিছে তেখেতলোক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ কাৰণ এই ক্ষেত্ৰত সকলোৰে বলিষ্ঠ ভূমিকাৰ অগ্ৰগতিৰ ফলতে আজি এই টাইপাৰ 30 সংখ্যক আমি কেন্দ্ৰীয় প্ৰতিষ্ঠাটি আজি উদযাপন কৰিবলৈ আমি সক্ষম হৈছোঁ গতিকে আগন্তুক দিনত আমাৰ যি দাবী দাবা থাকিব সেইখিনি চৰকাৰে যাতে পূৰণ কৰে সেইবাবে আমি চৰকাৰলৈ আমি সকলনি প্ৰদান কৰিছোঁ অনতি পলমে আমাৰ যি মূল দাবী আমাৰ স্বায়ত্ব শাসন আৰু জনজাতিকৰণ এই দাবীকেইটা আমাক পূৰণ কৰি দিয়ক নহ'লে কিন্তু তেওঁলোকে 26ত এই জনগোষ্ঠীটোৰ পৰা তেওঁলোকে আমাক মানে এৰাই থকাৰ ফলত কিছু সংকাত ভুগিব লাগিব তেওঁলোকক আমি যি আহোম অধ্যুষিত এৰিয়া আছে এই অধ্যুষিত এৰিয়াৰ পৰা তেওঁলোকক আমি সকলো প্ৰদান কৰিম যাতে 26ৰ আগতে আমাক এই জনজাতিকৰণ আৰু স্বায়ত্ব শাসন আমাক প্ৰদান কৰিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা